অসমবাসীৰ কাৰণে এটি খুব ভাল লগা খবৰ চৰকাৰে অসমীয়া ভাষাক স্বীকৃতি প্ৰদান কৰিলে ধ্ৰুপদী ভাষা হিচাপে ইতিমধ্যে 6টা ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিলে অসমীয়াকে ধৰি বাংলা পালি প্ৰাকৃত মাৰাঠী আদি ভাষায়ো ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে এই মুহূৰ্তত আমাৰ লগত আছে বঙাইগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা এজন নাট্যকৰ্মী অশ্বিনী কুমাৰ দাস এই মুহূৰ্তত আপোনাৰ প্ৰতিক্ৰিয়া কি বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে যদি মই ক'ব লগা হয় তেতিয়াহ'লে চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটো আমাৰ অসমীয়া ভাষাৰ লগত জড়িত বা অসমীয়া ভাষা প্ৰেমী বা অসমীয়া জাতিটোৰ কাৰণে বা অসমবাসীৰ কাৰণে এটা ভাল খবৰ যদিও বা আচলতে অসমীয়া ভাষাই এই ধ্ৰুপদী ভাষাৰ স্বীকৃতিটো আমাৰ লগত একেলগে সিষ্টাৰ লেংগুৱেজ উৰিয়া ভাষাই 2014 চনতেই এই ধ্ৰুপদী ভাষাৰ মৰ্যাদাটো পাইছিল কিন্তু যি কাৰণতে নহওক কিয় এইটো অসমীয়া ভাষা আৰু আমাৰ আৰু সিষ্টাৰ লেংগুৱেজ বাংলা ভাষা এওঁলোকেও পোৱা নাছিল কিন্তু এইবাৰ চৰকাৰে যিহেতু আমাৰ অসমীয়া বাংলাৰ লগতে অসমীয়া ভাষাকো অন্যান্য ভাষা কেইটামানৰ লগত ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিছে এইটো আমাৰ অসম প্ৰেমীসকলৰ কাৰণে বা অসমীয়া ভাষা অসমত বসবাস কৰা যিসকল মানুহ এই সকলো মানুহৰ কাৰণে এইটো এটা অতি ভাল লগা খবৰ কাৰণ ইয়াৰ এই অসমীয়া ভাষাটো যদি আমি ভালদৰে চাবলৈ যাওঁ তেতিয়াহ'লে দেখো যে আমাৰ যি সিষ্টাৰ লেংগুৱেজ বাংলা বা উৰিয়া এইকেইটা আছে দেখা যায় যে আমাৰ যিটো মূল চৰ্যাপদ এই চৰ্যাপদত এইটো ইতিমধ্যে প্ৰমাণিত হৈছে যে বাংলাতকৈ অসমীয়া ভাষাৰ লগত চৰ্যাপদৰ মিলটো অধিক সেইফালৰ পৰা অসমীয়া ভাষাটো যে যথেষ্ট প্ৰাচীন এই কথাটো ইতিমধ্যে স্বীকৃতি দিব লগা কথাটো আমাৰ যিকোনো বুদ্ধিজীৱী বা যিকোনো ভাষা তত্ত্বৰ মানুহে এইটো স্বীকৃতি দিব লাগিব আৰু আমাৰ অসমীয়া জাতিৰ যিসকলে এতিয়া হয়তো অসম নামটো থাকক বা নাথাকক যে অসম যি ভূখণ্ড এই অসম ভূখণ্ডৰ পৰা আমাৰ ৰামায়ণ মাধৱ কন্দলীয়ে অন্যান্য বাংলা ভাষাত যিটো মাধ্যম ৰামায়ণ অনুবাদ হৈছিল তাতকৈ বহুত আগতেই আমাৰ মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিল তেতিয়া সেইকাৰণে অসমীয়া ভাষাটো এইটো এই ধ্ৰুপদী ভাষাৰ মৰ্যাদাটো বহুত আগুৱাই পাব লাগিছিল যিটো ভাষা ক্ষেত্ৰত ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ ক্ষেত্ৰত উৰিয়া ভাষা 2014 চনতে পাইছিল যিয়ে নহওক আমাৰ আজি 2024ত এইটো অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে মৰ্যাদা পোৱাটো আমাৰ কাৰণে যথেষ্ট মানে আনন্দৰ বিষয় এটা গতিকে অসম সাহিত্য সভাৰ এজন সাধাৰণ কৰ্মী হিচাপে মই এইটো যথেষ্ট সুখী হৈছোঁ আৰু এটা কথা আমি ক'ব লাগিব যে এটা ধ্ৰুপদী ভাষা যিহেতু চৰকাৰী মৰ্যাদা চৰকাৰে এইটো মৰ্যাদাটো প্ৰদান কৰে আনুষ্ঠানিকভাৱে এই মৰ্যাদাটো আচলতে আমাৰ যিবিলাক ভাষাই ইতিমধ্যে পাইছিল সেইবিলাক ভাষাৰ ভিতৰত আমাৰ অসমীয়া ভাষাটো এটা এনেকুৱা ভাষা যিটো ভাষা অতি যিকোনো ভাষাতকৈ আমি যদিও আমাৰ সাহিত্যৰ বিষয়ত মাধৱ কন্দলী বা শংকৰদেৱ বা মাধৱদেৱ এই সকলোবিলাক যিবিলাক আমাৰ যিবিলাক পূৰ্বপুৰুষ এই পূৰ্বপুৰুষবিলাকে যথেষ্ট কষ্টেৰে এই ভাষাটো আমাৰ কাৰণে আজি উত্তৰাধিকাৰীতে আমাক পোৱাৰ সম্ভৱ কৰি তুলিছে আৰু এটা কথা আমি ক'ব লাগিব যে মাধৱ কন্দলীয়ে যেনেকৈ ৰামায়ণ অনুবাদ কৰিছিল ঠিক তেনেকৈ যদি আমি গোটেই বিশ্বৰ ক্ষেত্ৰত চাবলৈ যাওঁ আমাৰ মাধৱদেৱৰ পূৰ্বে আমি কিন্তু জনা নাই যে শিশু সাহিত্যৰ ক্ষেত্ৰত মাধৱদেৱৰ পূৰ্বে বিশ্বত কোনোবাই এই শিশু সাহিত্য ৰচনা কৰিছিল মাধৱদেৱে বোধহয় খুব
পোনপ্ৰথমে শিশু সাহিত্য ৰচনাত হাত দিছিল। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে যে অসমীয়া ভাষাটো আচলতে এটা যথেষ্ট মৰ্যাদা সম্পন্ন ভাষা, আৰু এই ভাষাটোক যেতিয়া চৰকাৰে স্বীকৃতি দিছে, আৰু এই ক্ষেত্ৰত মই বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে মই অসম চৰকাৰক ভাৰত চৰকাৰক এইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যে এইটো ধ্ৰুপদী ভাষা মৰ্যাদা পোৱাৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ লগত জড়িত অনুষ্ঠানবিলাকৰ এটা ভূমিকা থাকে। এই ক্ষেত্ৰত মই প্ৰশাসন পৰিষদৰ কথা ক'বলৈ নাযাওঁ, তেওঁলোকৰ ভূমিকা হয়তো আছে, কিন্তু বিশেষকৈ অসম সাহিত্য সভাৰ ভূমিকাটো যথেষ্ট গুৰুত্বপূৰ্ণ। কাৰণ আমাৰ প্ৰাক্তন সভাপতি কুল শইকীয়া তেখেতে এই ক্ষেত্ৰত যথেষ্ট প্ৰচেষ্টা হাতত লৈছিল এইটোৰ কাৰণে, আৰু আজি হয়তো অসম সাহিত্য সভাৰ এই প্ৰচেষ্টাটোৰ কাৰণেই আজি হয়তো এই ধ্ৰুপদী ভাষাৰ মৰ্যাদাটো পাবলৈ সক্ষম হৈছে। আৰু সেই হিচাপে মই এজন অসম সাহিত্য সভাৰ সাধাৰণ কৰ্মী হিচাপে এইটো মই নিজে গৌৰৱান্বিত।